নমস্কাৰ। 2017 চনত চিমলালৈ গৈছিলোঁ। লগত আছিল মোৰ অতি সন্মানীয় শিক্ষাগুৰু লক্ষীনন্দন বৰগোহাঁই ছাৰ আৰু সন্মানীয় বাইদেউ ছাৰৰ পত্নী জুৰি বৰা বৰগোহাঁই বাইদেউ, যাক আমি উপন্যাসিকা হিচাপে গোটেই অসমে জানো, আৰু ছাৰ আৰু বাইদেউৰ ছোৱালী গুণগুণো আমাৰ লগত গৈছিল। আৰু খুব ভাল এটা যাত্ৰা আছিল। আজি লেপটপটো চাই থাকোঁতে কেইখনমান ফটো দেখিলোঁ, দুই এটা ভিডিঅ' দেখিলোঁ। সেইখিনিকে লৈ বোলো সংৰক্ষণ কৰি থওঁ, লেপটপটো পটককৈ বেয়া হ'লে ফটোবোৰ আৰু ভিডিঅ'বোৰ হয়তো নাইকিয়া হৈ যাব। তো গতিকে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু দুই এটা ভিডিঅ' মই নেটৰ পৰা ডাউনলোড কৰা হওঁতেই। আৰু চিমলা মানে পৰ্যটনৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু, খুব যাব লগা এখন ঠাই। আমি চিমলালৈ গৈছিলোঁ। প্ৰথম ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি ছাৰৰ প্ৰাইভেট গাড়ীৰে গৈছিলোঁ, আৰু গুৱাহাটীৰ পৰা আমি দিল্লীলৈ গৈছিলোঁ আমি ফ্লাইটেৰে, আৰু দিল্লীৰ পৰা হাৰিয়ানাস্থিত কালকালৈকে গৈছিলোঁ আমি শতাব্দী ট্ৰেইনেৰে, আৰু শতাব্দী ট্ৰেইনৰ পৰা কালকাৰ পৰা আমি চিমলালৈ গৈছিলোঁ পুতলা ট্ৰেইনেৰে, টয় ট্ৰেইনেৰে। আৰু সেই টয় ট্ৰেইনতে আমি এজন জাপানী পৰ্যটক পাইছিলোঁ, আৰু তেওঁৰ সৈতে এই ফটোখন। আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া আমি চিমলালৈ টয় ট্ৰেইনেৰে যাওঁতে প্ৰায় 103-104টামান সুৰংগ পাৰ হ'ব লগা হৈছিল, আৰু খুব ভাল লগা আছিল অভিজ্ঞতাবোৰ। আৰু সেই অভিজ্ঞতাবোৰ এনেকুৱা এতিয়া আকৌ যাবলৈ মন যায় কেতিয়াবা। আৰু চিমলালৈ যাওঁতে দেখিছিলোঁ আমাৰ তাত পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰা দেখা যায়। এই যে কিছু সময় পূৰ্বতে আপোনালোকে ইয়াককেইটা দেখিছিলে, সেই ইয়াককেইটাত বহি লৈ যদি ফটো তোলা হয় তেতিয়াহ'লে পৰ্যটকসকলৰ পৰা তেওঁলোকে 50 টকাকৈ লৈছিলে। আৰু এতিয়া হয়তো 2017 চনৰে কথা, এতিয়া হয়তো অলপ বেছি হ'ব পাৰে। এইখন হৈছে হিমালয়ান নেচাৰ পাৰ্ক। এই পাৰ্কখনৰ ভিতৰত যদি আপোনালোকে যদি যায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ দুঃসাহসিক কিছুমান গেম আছে, আৰু সেই গেমবিলাক আপোনালোকে এটা নিৰ্দিষ্ট মূল্য দি আপোনালোকে খেলিব লগা হয়। আমিও দুই এটা গেম খেলিছিলোঁ, কিন্তু মানে কি হ'ল, ফটো ভিডিঅ' এইবিলাক কৰা হ'ল যদিও সময় যিহেতু হ'ল, গতিকে নাই এতিয়া আমাৰ হাতত। এই যে আপোনালোকে ছবিখন দেখিছে, তাত এইখনো হৈছে সেই পাৰ্কখনৰে, আৰু তাত বহিলৈ আমি ফটোবোৰ তুলিছোঁ। সেই একেই ঠাইতে আমি এইখন ফটো তোলা হৈছে। খুব ভাল লগা গোটেই ঠাইডোখৰ। আৰু আপোনালোকে এই পাৰ্কখনত যথেষ্ট সময় পাৰ কৰিব পাৰিব। ইয়াৰ পাছত আমি গৈছিলোঁ গ্ৰীণ ভেলীলৈ। গ্ৰীণ ভেলী মানে কি, এখন খুব মানে সেউজীয়া এডোখৰ ঠাই, য'ত পৰ্যটকসকল ৰৈ এফালে গাড়ী ৰখায় আৰু আনফালেদি ফটো ভিডিঅ' এনেকৈ কৰে। আমিও মানে সেই একেখিনি কামেই কৰিছিলোঁ। এয়া মোৰ সেই গ্ৰীণ ভেলীতে এখন ফটো, ছাৰে তোলা ফটোখন। আৰু তাত আমি বুট খাইছিলোঁ, বুট মগু এনেকৈ মিক্স কৰি, খুব ভাল লাগিছিলে। তাৰ এখন ফটো আপোনালোকে দেখিছে, এয়া গ্ৰীণ ভেলীত লোৱা আমি ফটো। ইয়াৰ পাছত আমি জাখু টেম্পললৈ গৈছিলোঁ। জাখু টেম্পলৰ বিশেষত্বটো হৈছে কি, তাত হনুমানৰ 108 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি আছে, আৰু সেই প্ৰতিমূৰ্তিটো চিমলাৰ প্ৰায়বোৰ ঠাইৰ পৰা মানে সেই 108 ফুট উচ্চতাৰ হনুমান মন্দিৰটো দেখি থাকি, আৰু সেই হনুমান মন্দিৰটো কেন্দ্ৰ কৰি এখন পৰ্যটক থলী গঢ় লৈ উঠিছে। আৰু ইয়াৰ ভিতৰত খুব ধুনীয়াকৈ তেওঁলোকে সজাইছে, আৰু গছবোৰ বৰ ধুনীয়া, শাৰী শাৰী। এই গছবোৰত মানে এই যে আমি চিনেমাবোৰ যে চাওঁ যে গানবোৰ, ঠিক তেনেকুৱাই। এয়া দেখিছে 108 ফুট উচ্চতাৰ হনুমানৰ মূৰ্তিটো। কিন্তু ইয়াত গ'লে আপোনালোকে অলপ সাৱধান হ'ব লাগে, কিয়নো বহুত বান্দৰ আছে, আৰু হাতত যদিহে আপোনালোকৰ খোৱা বস্তু থাকে তেন্তে যিকোনো মুহূৰ্তত বান্দৰে আপোনালোকৰ হাতৰ পৰা লৈ ল'ব পাৰে। আৰু ইয়াত যে দেখিছে খটখটিখন, এয়া আচলতে এই জাখু টেম্পলৰ সেই হনুমানৰ মূৰ্তিটোলৈ উঠি যোৱাৰ দৃশ্য। আৰু এইফালেদিও আহিব পাৰে, অন্য ব্যৱস্থাও আছে, তাত ৰ'পৱে আছে, সেই ৰ'পৱেদিও আহিব পাৰি। তাত কিন্তু এটা চাৰ্জ লয়, এটা মূল্য দি আহিব লগা হয়। এইখন হৈছে মল ৰোড। এনেই আমি মানালী মল ৰোডো গৈছোঁ, এনেকৈ দেখিছোঁ, কিন্তু চিমলাৰ মল ৰোডটো বিশেষ অলপ সুকীয়া, মই খুব ভাল পাইছিলোঁ আমি। আৰু তাত আটাইতকৈ ভাল লগা কথাটো হৈছে কি, তাত গাড়ী প্ৰৱেশ নিষেধ। খুব ইমাৰ্জেঞ্চি হ'লে কেতিয়াবা হয়তো ফায়াৰ ব্ৰিগেডৰ গাড়ী সোমাব পাৰে, নতুবা এম্বুলেঞ্চ তেনেকুৱা ধৰণৰ সোমাব পাৰে। সাধাৰণতে কিন্তু সোমাব নোৱাৰে, ফাইন। আৰু এইটো খুব ষ্ট্ৰিক্টলি তেওঁলোকে এইটো মানে মানি চলিব লগা হয় তাৰ লোকসকলে বা পৰ্যটকসকলে। আৰু এই যে আপোনালোকে দেখিছে, এইটো হৈছে, আপোনালোকে চাগে 3 ইডিয়টছ বোলছবিখন নোচোৱা মানুহ নায়েই চাগে। সেই 3 ইডিয়টছ বোলছবিখনত যে দেখুৱায় সেই খ্ৰীষ্ট চাৰ্চটোৱে হয়।
আৰু চিমলালৈ গ'লে পৰ্যটকসকলক এই খ্ৰীষ্ট চাৰ্চটোৱে বিশেষভাৱে আকৰ্ষণ কৰে। আমিও সেই খ্ৰীষ্ট চাৰ্চৰ সন্মুখত আমি ফটো ল'লোঁ। আৰু এই খ্ৰীষ্ট চাৰ্চটো হৈছে ব্ৰিটিছসকলে বনোৱা। আৰু আপোনালোকে নিশ্চয় জানে চাগে ব্ৰিটিছসকলে ৰাজধানী কলকাতাৰ লগতে চিমলাটো কৰিছিলে। যেতিয়া আমাৰ ইয়াত বিশেষকৈ আমাৰ ভাৰতৰ চিমলাও আমাৰ ভাৰতৰ ভিতৰতে, ইয়াত যেতিয়া অতিপাত গৰম হয় তেতিয়া তেওঁলোকে তাৰ পৰা কিছু হাত সাৰিবৰ কাৰণে তেওঁলোকে চিমলালৈ যায় আৰু চিমলা তেওঁলোকৰ দ্বিতীয় ৰাজধানীৰ দৰে। আমি তাত কোনোবা ফুটপাথত ৰৈ আমি এনেকৈ আমি ম'ম' খাইছিলোঁ। আৰু এইডোখৰ খুব ভাল লাগে, সেই মল ৰোডতে আছে, ফ্লেগখন উৰি থাকে, একদম কোনো ধৰণৰ গাড়ী মটৰ নাই, মানুহবিলাকে একদম পাহাৰৰ কাষে কাষে নিৰ্দিষ্টভাৱে থৈ দিয়া চকীবিলাকত বহে, খুব ধুনীয়াকৈ ফটো তোলে, মানে দৃশ্যখিনি খুব চাব লগা। আৰু এয়া হৈছে ৰাতিৰ চিমলা। আৰু আমি বেলেগ বেলেগ সময়ত তাত থকাৰ সময়ছোৱাত আমি ছাৰ আৰু মই লোৱা এখন চেলফি হ'ব চাগে, মই তুলিছিলোঁ চাগে মোৰ ফোনত। আৰু এয়া ৰাতি আমি ওলাই আহিছিলোঁ, ৰাতি লক্ষ্মীনন্দন ছাৰ আৰু মই। আৰু তাত আমি ওলাই আহি মোৰ মনত আছে আমি খাইছিলোঁ কি কৰ্ণ খাইছিলোঁ, কৰ্ণ চুপ। আৰু এয়া বিদেশী পৰ্যটক, আমি তেওঁলোকক পাই অকস্মাতে তেওঁলোকৰ সৈতে এখন ফটো তুলিছিলোঁ। আৰু আমি ৰাতি ওলাই আহিছিলোঁ, আমি ছাৰ আৰু মই, গুণগুণ আৰু বাইদেউ তেতিয়া শুই আছিলোঁ। আৰু আমি এটা কথা মন কৰিছোঁ, চিমলাখন কিন্তু পৰ্যটকৰ কাৰণে যথেষ্ট নিৰাপদ, কিয়নো ইয়াত মূল ব্যৱসায়টো হৈছে পৰ্যটন। গতিকে তেওঁলোকে যিমান পাৰে পৰ্যটকক মানে কোনো ধৰণৰ হানি বিঘিনি বা বিপদ তেওঁলোকে হ'বলৈ নিদিয়ে। গতিকে